মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Bৰ 7 নম্বৰ আৰু 8 নম্বৰ অংক আলোচনা কৰিম। 7 নম্বৰ প্ৰশ্নটো চোৱা কি আছে, 12 সমস্ত 2 ভাগৰ 1 কিলোগ্ৰাম আলুৰ দাম 31 সমস্ত 4 ভাগৰ 1 টকা হ'লে প্ৰতি কিলোগ্ৰাম আলুৰ দাম নিৰ্ণয় কৰা। আমাক কৈছে প্ৰতি কিলোগ্ৰাম মানে কি? প্ৰতি কিলোগ্ৰাম মানে 1 কিলোগ্ৰাম। সমাধান কেনেকৈ লিখিম আমি যে 12 সমস্ত 2 ভাগৰ 1 কিলোগ্ৰাম আলুৰ দাম সমান সমান 31 সমস্ত 4 ভাগৰ 1 টকা। তেনেহ'লে 1 কিলোগ্ৰাম আলুৰ দাম কিমান হ'ব? 1 কিলোগ্ৰাম আলুৰ দাম কি হ'ব? কম হ'ব। যদি 12 কিলোগ্ৰাম আলুৰ দাম এইটো হয় 1 কিলোগ্ৰামত কম হ'ব। কম হ'লে কি হয়? সদায় হৰণ হয়। আমি কি কৰিম? 131 কিমান আছে? 131 সমস্ত 4 ভাগৰ 1 হৰণ 12 সমস্ত 2 ভাগৰ 1। বুজি পাইছে? এইটো ভাঙিলে কি হ'ব? এইটো ভাঙি যোগ কৰিলে হ'ব কিমান? 525। তলত থাকিব 4। তোমালোকে এইটো পূৰণ কৰি চাবা, ছাইডত পূৰণ কৰি চাবা হয়নে নাই, মিলাই চাবা। হৰণ আছে এইটো 12টো হ'লে 12 2 গুণ 24, 25। 25 ভাগৰ 2 ভাগৰ 25 হ'ল। এতিয়া আমি কি কৰিম? 525 ডিভাইডেড বাই 4 এইটো দিম পূৰণ চিন দিলে কি হ'ব? ওপৰত যাব 2, তলত থাকিব 25। কটাকটি কৰিলে 2 1 গুণ 2, 2 2 গুণ 4। 25 দি কৰিলে 25 1 গুণ 25, এইটো কৰিলে কি হ'ব? এইখিনিক 52 কৰিলে 25 2 গুণ 50। 50ৰ 52ৰ পৰা 50 গ'লে কিমান হ'ল? 2 2 আৰু 5 25, 25 1 গুণ 25। মানে ওপৰত থাকিব তোমাৰ 21, তলত থাকিব কিমান? 2। এতিয়া 21ক 2ৰে হৰণ কৰা। 21ক 2ৰে হৰণ কৰিলে কি হ'ব? 2 দি 10 2 গুণ 20, 1 এইটো থাকে। তেনেহ'লে কি হ'ব? 10 সমস্ত 2 ভাগৰ 1 ইমান কি? টকা। ইমান টকা। বুজি পাইছা? এইটোৱে তোমালোকৰ উত্তৰ। এইবাৰ চোৱা 8 নম্বৰ। এটা আয়তৰ কালি 20 বৰ্গ চেণ্টিমিটাৰ। আয়তৰ প্ৰস্থ দিয়া আছে 2 সমস্ত 5 ভাগৰ 2 চেণ্টিমিটাৰ হ'লে আয়তৰ দিশ নিৰ্ণয় কৰা। আমাক কি কৈছে? দিশ নিৰ্ণয় কৰিব দিছে। দিয়া আছে কি? কালি আৰু প্ৰস্থ। আমি সমাধানত লিখি ল'ম। কালি সমান সমান কিমান দিয়া আছে? 20 বৰ্গ চেণ্টিমিটাৰ। প্ৰস্থ কিমান দিয়া আছে? 2 সমস্ত 5 ভাগৰ 2 চেণ্টিমিটাৰ। তেনেহ'লে কি হ'ব? 5 2 গুণ 10, 10 2 12। তেনেহ'লে 5 ভাগৰ 12 চেণ্টিমিটাৰ। আমি কি জানো? যিহেতু কি হয় আয়তৰ কালি সমান সমান কি সূত্ৰটো? দিশ পূৰণ প্ৰস্থ, হয়নে নাই? আমাক লাগে কি? দিশ। দিশ যদি ইয়াত হয়, দিশ সমান সমান কি লিখিম তেনেহ'লে? এইটো চোৱা, দিশ পূৰণ প্ৰস্থ। প্ৰস্থটো যদি ইপিনে আনো কি হ'ব? প্ৰস্থ ইয়াত পূৰণ আছে, ইপিনে আনিলে কি হ'ব? কালিৰ লগত আনিলে প্ৰস্থটো হৰণ হৈ যাব। তেনেহ'লে হ'ব কালি হৰণ প্ৰস্থ। বুজি পাইছা? কালিত মান কিমান দিয়া আছে? 20 আৰু প্ৰস্থ আছে এইটো 5 ভাগৰ 12। এতিয়া আমি কি দিম? 20 পূৰণ দিলে কি হ'ব? 5টো ওপৰত যাব, 12টো তলত। এতিয়া কটাকটি কৰিলে চোৱা কি হ'ব? 4 দি কৰিলে 3 4 গুণ 12, 4 দি কৰিলে 5, 4 5 গুণ 20। তেনেহ'লে ওপৰত থাকিল 5 × 5, 5 × 5 মানে 25। তলত থাকিল আমাৰ কিমান? 3। এতিয়া 25ক হৰণ কৰিলে চোৱা, 25ক হৰণ কৰি কিমান হ'ব? 3 8 গুণ 24, 1। তেনেহ'লে কি হ'ব? 8 সমস্ত 3 ভাগৰ 1 চেণ্টিমিটাৰ। বুজি পাইছা? তেনেহ'লে কি হ'ব? যে অতএৱ প্ৰস্থ হ'ব, প্ৰস্থ সমান সমান 8 সমস্ত 3 ভাগৰ 1 চেণ্টিমিটাৰ। এইটোৱে তোমালোকৰ উত্তৰ। বুজি পাইছা? তোমালোকে মোৰ চেনেলটো চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা। ধন্যবাদ।